গোলাঘাট জিলাৰ নৰাকোৰ গাঁৱত বেডুইন যুৱ সংঘ আৰু ৰূপজ্যোতি পুথিভঁৰালৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা সামৰণি অনুষ্ঠানৰ দ্বিতীয় দিনা অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভা নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। উদযাপন সমিতিৰ লগতে স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে নিতুমণি শইকীয়াক। ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ বেডুইন উন্মোচন কৰে নিতুমণি শইকীয়াই। সম্প্ৰতি সময়ৰ সমাজ আৰু জনজীৱনক লৈ মননশীল বক্তব্য আগবঢ়ায় নিতুমণি শইকীয়াই। এই গোলাঘাট জিলাতে মই প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ এই ক্লাব আৰু পুথিভঁৰালৰ এই অঞ্চলটোতহে আজি জীৱনত আহিবলৈ পালোঁ। ইয়াৰ আগতে মই গোলাঘাটৰ বিভিন্ন জেগালৈ আহিছোঁ, একেবাৰে এই সৰুপথাৰ উৰিয়াম ঘাটৰ পৰা ধনচিৰি এই নাগালেণ্ড বৰ্ডাৰলৈকে কিমান অনুষ্ঠান প্ৰতিষ্ঠানত মই আহিছোঁ। আচুৰ অনুষ্ঠানতেই হওক, কলেজ অনুষ্ঠানতেই হওক বা আন আন কোনোবা নামঘৰৰ 200 বছৰ 100 বছৰ, আপোনালোকে এই ওচৰৰ এটা নামঘৰত মই 100 বছৰীয়া নামঘৰ এটাতো আহি গৈছিলোঁ। কিন্তু এই যে পুথিভঁৰাল এটাৰ, এই ক্লাব এটাৰ 25 বছৰ উদযাপন কৰিছে আপোনালোকে, কিয় কৰিছে? এইটোৱেই মোৰ আপোনালোকৰ ইয়ালৈ অহা আচল কাৰণ। এইটো হৈছে যে আমাৰ জাতিটোক যদি আমি প্ৰকৃততে অসমীয়া জাতি কৰি ৰাখিব লাগে, তেতিয়াহ'লে আমি যিখিনি কাম চিৰিয়াছকৈ কৰিব লাগিব, আমি আন্তৰিকতাৰে কৰিব লাগিব। যিটো কথা মই আৰম্ভণিতে আপোনালোকক কৈছোঁ যে পাতিব লাগে কাৰণে যদি পাতিছে, লোকক দেখুৱাব লাগে কাৰণে যদি অকল দেখুৱাব বিচাৰিছে, এইটো ভুল। এই যে আন্তৰিকতা যিটো, সেই আন্তৰিকতাটো কি? এই যে মই ক'লোঁ অতীত ৰোমন্থনৰ লগতে বৰ্তমানৰ ভেটিটো আপোনালোকে মজবুত কৰিব লাগিব। বৰ্তমানৰ ভেটি মজবুত কৰি ভৱিষ্যতৰ আপোনালোকে দিক নিৰ্ণয়কাৰী কিছু সিদ্ধান্ত ইয়াত ল'ব লাগিব। কিয়? এই কাৰণেই মই ভাবোঁ এই ৰূপালী জয়ন্তী পতাটো জৰুৰী হৈছে যে এতিয়া আমাৰ উঠি অহা প্ৰজন্মটোৱে, আপোনালোকৰ এই বৃহত্তৰ অঞ্চলটোৰ যিবিলাক কণ কণ শিশু কিশোৰ কিশোৰী উঠি আহিছে, এওঁলোকক সঁচা অৰ্থত যদি আপোনালোকে মানুহ কৰিব বিচাৰিছে, অকল পাঠ্যপুথি কেন্দ্ৰিক সেই বৃত্তটোৰ মাজত আবদ্ধ কৰি যদি ৰাখিব বিচাৰিছে, স্কুললৈ পঠিয়াই কলেজলৈ পঠিয়াই যদি আপুনি আপোনাৰ অভিভাৱকৰ দায়িত্ব সামৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ ল'ৰাটো আপোনাৰ ছোৱালীজনী এই বৰ্তমানৰ আধুনিক পৃথিৱীৰ প্ৰতিযোগিতাৰ যুগত ক'ৰবাত তাই পিছ পৰি যাবও পাৰে। আজি খুব ভাল লাগিলে আমাৰ অনুষ্ঠানটোলৈ তেখেত আহিলে। আমাৰ বেডুইন যুৱ সংঘৰ ৰূপালী জয়ন্তী কাৰ্যসূচী আছিলে। তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ আমি বহুত দিনৰ আগতে, কিন্তু 10 তাৰিখে আমাৰ যিটো যুদ্ধৰ ঘোষণা যুদ্ধ হ'ব বুলি এনেকুৱা অৱস্থা এটা হৈছিলে, সেইটো কাৰণে হ'ব নে নহ'ব নাছিলোঁ। আজি আমাৰ দিনৰ 10 বজাত বৰ্ণাঢ্য আয়োজন হ'ল শোভাযাত্ৰা। তাৰপিছতে আহি নিতুমণি শইকীয়া ছাৰৰ নিৰ্দিষ্ট বক্তা মাতিছিলোঁ আমাৰ মুকলি সভা। তেখেতে ইতিমধ্যে ভাষণ প্ৰদান কৰিলে প্ৰায় 1.5 ঘণ্টামান। আমি বহুত আপ্লুত হ'লোঁ। তেখেত অহাৰ বাবে আমি বহুত চিৰ যুগমীয়া হৈ থাকিব আমাৰ গাঁওখন।